আপোনালোক সকলোৱে জানে যে দুবৰি বন মানুহৰ গছকত মৰে, কিন্তু দুবৰি বনহে পূজাত লাগে। সেইখিনি সময়ত যিমানেই প্ৰকাণ্ড শাল চেগুন নহওক কিয় মূল্যহীন। সেয়ে জীৱনত কাকো কেতিয়াও সৰু বুলি ঠাট্টা নকৰিব আৰু নাহাঁহিব। কোনোবা এজনে এদিন এজন সাধুক সুধিছিল, যদি ভগৱান সকলোতে আছে তেন্তে মানুহে মন্দিৰলৈ কিয় যায়? সাধুজনে এটা সুন্দৰ উত্তৰ দিছিল, বতাহটো ৰ'দতো বলে, কিন্তু ছাঁত বহিলেহে শান্তি লাগে। ঠিক তেনেকৈ ভগৱান সকলোতে থাকে, কথাটো হয়, কিন্তু আচল শান্তি মন্দিৰত বহিলেহে পোৱা যায়। শিল আৰু কাঁচ একেলগে থাকিলে একো নহয়, কিন্তু যদি এজনে আনজনক আঘাত কৰিবলৈ জেদ কৰে তেতিয়াই বিপদ ঘটে। ঠিক আমি মানুহবোৰেও একেলগে থাকিলে একো নহয়, কিন্তু যেতিয়া আমি এজনে আনজনৰ লগত কাজিয়া, জেদ, হিংসা, প্ৰতাৰণা কৰোঁ তেতিয়া আমাৰ মাজত অশান্তিৰ সৃষ্টি হয়। সেয়ে সদায় একেলগে সকলোৱে লগত মিলি জুলি থাকিবলৈ যত্ন কৰিব। জীৱনত এনেকুৱা বিচাৰ ৰাখক, যিটো হেৰুৱাইছা সেইটোৰ বাবে দুখ নকৰিবা, আৰু যিটো পাইছা আনতকৈ কম নহয়। যিটো নাই সেইটো মৰীচিকা, আৰু যিটো আছে সেইটো হীৰা। এটা কথা কি জানে, মনত বিশ্বাস থাকিলে কোনো নাহাৰে, আৰু মনত শংকা লৈ কোনো নিজিকে। কোনোবাই আপোনাক বেয়া কৰিছে নেকি? কৰিবলৈ দিয়ক। বেয়া সেই সকলেই কৰে যিয়ে প্ৰতিযোগিতা কৰিব নাজানে। মানুহে আনৰ বেয়াটো এনেকৈ কয় যেন তেওঁ গংগাত গা ধুইহে আহিছে। ভাল পাবলৈ জানিলে বিশ্বাস কৰিবলৈও জানিব লাগিব, কাৰণ বিশ্বাসবিহীন ভাল পোৱাৰ একো মূল্য নাই। প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমল অনুভূতিবোৰক অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে, কেৱল মাথো ভাল পাবহে জানে। সুখী হ'ব বিচাৰে যদি নিজৰ লক্ষ্য অট্টালিকাত নহয়, দুখীয়াৰ পঁজাত ৰাখক। আৰু জুপুৰিত থকা সকলে নিজৰ লক্ষ্য ফুটপাথত থকা সকলৰ ওপৰত ৰাখক, আৰু ফুটপাথত থকা সকলে পংগু এজনৰ ওপৰত। যদি নিজতকৈ সৰু মানুহৰ ওপৰত লক্ষ্য কৰে তেতিয়া সুখ পাব, কিন্তু আৰু যদি ডাঙৰৰ ওপৰত লক্ষ্য কৰে খেলা খতম। সকলোৱে আইনাখন চাই নিজকে সজাই পৰাই লয়, কিন্তু কোনেও আইনাখনৰ দৰে চাফা হৃদয় নবনায়। জীৱনৰ এটা প্ৰকৃত সত্য কথা, আপুনি কেতিয়া ভাল কৰিছিল কোনেও মনত নৰখায়, কিন্তু আপুনি কেতিয়া ভুল কৰিছিল সেইটো সকলোৱে মনত ৰখায়। আনৰ ঘৰত সেইজনেই পঞ্চায়ত ৰাজ চলায় যিজনে নিজৰ ঘৰত কোনো সন্মান নাপায়। এই কথাকেইটা সঁচাই মন কৰিবলগীয়া। কাপোৰ হৈ গ'ল সৰু, লাজ ক'ৰ পৰা আহিব? ৰুটি বেদ হৈ গ'ল, শক্তি ক'ৰ পৰা আহিব? ফুল হৈ গ'ল প্লাষ্টিকৰ, সুগন্ধ ক'ৰ পৰা আহিব? চেহেৰা হৈ গ'ল মেকআপৰ, ৰূপ ক'ত থাকিব? শিক্ষক হৈ গ'ল টিউচনৰ, বিদ্যা ক'ৰ পৰা আহিব? মানুহ হৈ গ'ল টকাৰ, দয়া ক'ৰ পৰা আহিব? বেয়াটো নিজৰ মাজত বিচাৰক, আৰু ভালটো বিচাৰক সদায় আনৰ মাজত। এইটোৱে জীৱনৰ আচল উপাৰ্জন, যিটো আপোনাৰ লগত যাব। প্ৰেম এনেকুৱা এটা অনুভৱ যিয়ে মানুহক কেতিয়াও হাৰিব নিদিয়ে, আৰু ঘৃণা এনেকুৱা এটা অনুভৱ যিয়ে মানুহক কেতিয়াও জিকিব নিদিয়ে। যদি বুজিবলৈ চেষ্টা কৰোঁ, এডাল মমৰ দ্বাৰাই বুজিব পৰা যায় যে জীৱনত কোনো কাৰো আপোন নহয়, কাৰণ মমডালৰ ভিতৰত থকা সূতাডালেই গোটেই মমডাল জ্বলাই শেষ কৰি দিয়ে। গীতাত কোৱা হৈছে যে ধনতকৈ জ্ঞান অধিক উত্তম, কাৰণ ধনক আপুনি ৰক্ষা কৰিব লাগে, কিন্তু জ্ঞানে আপোনাক ৰক্ষা কৰে। কষ্ট আৰু ভাল পোৱা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিব,
কিয়নো কষ্ট প্ৰকাশ কৰিলে হাঁহিৰ পাত্ৰ হ'ব আৰু ভালপোৱা প্ৰকাশ কৰিলে অৱহেলাৰ পাত্ৰ হ'ব। পৃথিৱীত মানুহেই একমাত্ৰ প্ৰাণী যি কেতিয়াও সন্তুষ্ট নহয়। কোনোবাই দুখত থাকিলে আঁতৰি যায় আৰু কোনোবাই উন্নতি কৰিলে জ্বলে। ঠেক মনৰ মানুহেহে আনক সমালোচনা কৰে। ভাল মনৰ মানুহেতো সদায় আনৰ ভাল হোৱাটো বিচাৰে। মুখৰ কথাবোৰ যিমানেই চিধা আৰু স্পষ্ট হ'ব, সিমানেই তোমাক ভাল পোৱা মানুহৰ সংখ্যা কমি যাব। জীৱন ভৱিষ্যত বা অতীতত নাথাকে। জীৱন কেৱল বৰ্তমানত থাকে। সেয়ে বৰ্তমানত জীয়াই থাকক। যিসকলে আপোনাক ভাল নাপায়, সেইসকলৰ কাৰণে আপুনি ভাল হোৱাৰ দৰকাৰ নাই। কিন্তু সেইসকলৰ পৰা সাৱধানে থাকক, যিয়ে আপোনাক ভাল পোৱাৰ নাটক কৰে। কাৰোবাক ভাল পোৱা দিলে সীমাহীনভাৱে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়। যিয়ে নিজৰ ভুল স্বীকাৰ কৰে, তেওঁ কেতিয়াও সৰু হৈ নাযায়, বৰঞ্চ তেওঁৰ সন্মান আৰু বেছি বাঢ়িহে যায়। লিখিবলৈ গ'লেতো বানান ভুল হ'বই, সেই বুলি কি তুমি নিলিখাকে থাকিবা? ঠিক তেনেদৰে সম্পৰ্কৰ মাজতো ভুল বুজাবুজি অৱশ্যেই হ'ব। সেই বুলি সম্পৰ্কত থকা মানুহৰ হাত এৰি নিদিবা। ভাল পোৱা মানে কেৱল দেহ বা ৰূপৰ আকৰ্ষণ নহয়। ভাল পোৱা মানে হ'ল সন্মান, শ্ৰদ্ধা আৰু বিশ্বাস। কেৱল চলি থকাটোৱেই জীৱন নহয়, সপোন আৰু আশা থকাটোও দৰকাৰ। যিটো বিচাৰোঁ সেইটো পোৱা নাযায়, আৰু যাক পাইছোঁ তাকো অৱহেলা কৰোঁ। এইটোৱেই হ'ল বাস্তৱ। মানুহে যদি তাৰ যোগ্যতাতকৈ বেছি পায়, তেতিয়া মানুহৰ ব্যৱহাৰ জন্তুৰ দৰে হয়। কাৰোবাক ভাল পালে এনেকৈ ভাল পাওক যে যাতে তাৰ জীৱনত আন কাৰো ভাল পোৱাৰ প্ৰয়োজন নহয়। প্ৰকৃত ভাল পোৱা হৈছে সেইটো য'ত খং কৰিবলৈ বেছি সময় নালাগে আৰু খং কমিবলৈও বেছি সময় নালাগে। তুমি মোৰ অন্তৰৰ এনে ঠাইত আছা যে তুমি হাজাৰটা কষ্ট দিলেও মই তোমাক কোনো দিনেই পাহৰি যাব নোৱাৰো। এই দুনিয়াৰ কাৰণে তুমি কেৱল এটা মানুহ, কিন্তু মোৰ কাৰণে তুমি মোৰ দুনিয়া। মই তোমাৰ পৰা ডাঙৰ ডাঙৰ উপহাৰ নিবিচাৰো। তুমি কেৱল মোৰ হৈ যোৱা, মই কেৱল এইটোহে বিচাৰো। মানুহে তাৰ লগতহে খং অভিমান কৰে, যাক সি মনৰ পৰাই ভাল পায়। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, কিন্তু যাক পাইছে তাৰ লগত জীৱনৰ শেষ পৰ্যন্ত থকাটোহে ডাঙৰ কথা। কিবা হেৰাই গ'লে যিমান কষ্ট হয়, তাতকৈ বেছি কষ্ট হয় কোনোবা সলনি হ'লে। মান, অভিমান, ৰাগ, খং, কাজিয়া সকলোৱে লগত কৰা নাযায়। এইবোৰ কৰিবলৈও অধিকাৰ লাগে। ভুল মোৰেই আছিল যে তোমাৰ লগত থকা সপোনটো অকলে মইহে দেখিছিলোঁ। সম্পৰ্কৰ কাৰণে অৰ্থৰ নহয়, কেৱল বিশ্বাসৰ প্ৰয়োজন। ভাল পোৱাৰ কাৰণে ৰূপৰ নহয়, এটা সুন্দৰ মনৰ প্ৰয়োজন। অলপ শব্দৰ দ্বাৰা যিয়ে তোমাৰ মনৰ অনুভূতি বুজি নাপায়, তাক ৰচনা লিখি দিও কোনো লাভ নাই। ভুল বুজি আঁতৰি যোৱাটো ভাল পোৱা নহয়, ভুলবোৰ শুধৰাই তাৰ লগত থকাটোহে ভাল পোৱা। তোমাক মিছ কৰাটো মোৰ অভ্যাস, আৰু তোমাক কেয়াৰ কৰাটো মোৰ কৰ্ম। তোমাক সুখী ৰখাটো মোৰ দায়িত্ব, আৰু তোমাক বহুত ভাল পোৱাটো মোৰ অধিকাৰ। দূৰত থাকিও ভাল পোৱা যায়, যদি ভাল পোৱাটো মনৰ পৰা হয়। হয়, মই ভাল পাব নাজানো, কিন্তু যেতিয়ালৈকে মই তোমাকেই ভাল পাইছিলোঁ, তেতিয়ালৈকে কেৱল তোমাকেই ভাল পাইছিলোঁ। এজন ল'ৰাই সেইজনী ছোৱালীক কেতিয়াও পাহৰি যাব নোৱাৰে, যিয়ে তাক এই তিনিটা বস্তু দিয়ে। 1. নিস্বাৰ্থ ভাল পোৱা। 2. সন্মান কৰা। 3. গুৰুত্ব দিয়া আৰু কেয়াৰ কৰা।